हेलो गाइस स्वागतम जनाइছো মোৰ অন্য এটা মিনি ভ্লগলৈ আজিৰ পিছে ভিডিওটো হ'ব এটা কুকিং ভিডিও মই আজি চিকেন বিৰিয়ানী আৰু গাজৰৰ হালৱা বনাম চিকেন বিৰিয়ানীখিনিৰ কাৰণে অলপমান চিকেন ভালদৰে ধুই মেলি তাতে মই দৈ দিছিলো আৰু যিখিনি প্ৰয়োজন হয় মছলা সেই মছলাবিলাক দিয়াৰ পিছত তাতে মই বিৰিয়ানী মছলাৰ পেকেট এটাও দিছিলো আৰু মই লগতে ঘৰতে তৈয়াৰ কৰা এটা পেষ্ট বনাইছিলো পেষ্টখিনিৰ ইনগ্ৰেডিয়েন্টখিনি মই স্ক্ৰিনত দি দিম আপোনালোকক তাৰ পাছত মই ধুনিয়াকে পেষ্টখিনি দিয়াৰ পিছত মনত পৰিল মই নিমখে দিয়া নাই নিমখখিনি লগালগ দিয়ে মই গোটেই মছলাখিনি চিকেনখিনিৰ লগত মিক্স কৰি দিলো তাৰ পিছত এখন ঢাকন মাৰি কিনে 1.5 ঘণ্টাৰ কাৰণে মেৰিনেট হ'ব সাইড কৰি থৈ দিলো পিছে আজি মই বিৰিয়ানীখিনি প্ৰপাৰ ষ্টাইলত নবনা মানে হান্দিত নবনাও কুকাৰতে বনাম তাৰ পাছত মই গাজৰৰ হালৱাৰ কাৰণে কেইটামান গাজৰ লৈ লৈছিলো গাজৰটো ভালদৰে ধুই মেলি ৰুকনিৰে ৰুকি লৈছিলো ৰুকা হোৱাৰ পিছতে মই ভালদৰে সাইড কৰি থৈ দিছিলো তাৰ পিছত এটা কেৰাহী গৰম হোৱাৰ পিছত তাতে তেল তেজপাত আৰু পিয়াজ অলপ দি ভালদৰে ফ্ৰাই কৰাৰ পিছত মেৰিনেট হোৱা চিকেনখিনি দি দিলো মানে যেনেকা নৰমাল ষ্টাইল চিকেন বনাই হেনেকাই বনাই আছো ভালদৰে লৰাই লোৱাৰ পিছত ঢাকন এখন দিলো সিজিবৰ কাৰণে সিজাৰ পিছতে চাও ইমান ধুনিয়া দেখিছে তাৰ পিছত এটা কুকাৰত মই তেল গোটা গৰম মছলা আৰু চাউল অলপ ফ্ৰাই কৰি তাতে চিকেনখিনি দি দিলো তাৰ পিছত যিমান পৰিমাণৰ পানী লাগে পানীখিনি দি ঢাকনখন মাৰি হুইসেল যোৱাৰ পিছত চাও ইমান টেষ্টি দেখিছে তাতে ধনিয়া আৰু ঘি অলপ দি দিব লাগে বহুত টেষ্টি হৈছিল বিৰিয়ানীখিনি তাৰ পিছত গাজৰৰ হালৱাৰ কাৰণে পেন এখনত মই ঘি দিলো গাজৰটো অলপমান ফ্ৰাই কৰি তাতে গাখীৰ দিছিলো চেনি দিছিল আৰু ড্ৰাই ফ্ৰুটছ এবিলাক দি দিলো দিয়াৰ পিছত চাওক বিৰিয়ানীখিনি আৰু গাজৰৰ হালৱাখিনিও বহুত টেষ্টি হৈছিল আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে বাই বাই